নমস্কাৰ, আজি মই বনাম আমৰ টক বা চাটনি। প্ৰথমতে মই আমকেইটা বাকলি গুচাই ল'ম। বাকলি গুচাই ল'লোঁ। এতিয়া মই পিয়নাখনত আমকেইটা ৰুকি ল'ম। মই পিয়নাখনত পিহি ল'লোঁ। মই চেনি দিম। চেনি মই দি দিম 2 চামুচ, 3 চামুচ, 4 চামুচ চেনি দি দিছোঁ মই। নিমখ দিম মই আধা চামুচ। এইখিনি মই ভালকৈ ইয়াতে সানি ল'ম। আমখিনিত নিমখ আৰু মই চেনি সানি ল'লোঁ। এইখিনি মই ঢাকি 10 মিনিট সময়ৰ কাৰণে থৈ দিম। এতিয়া 10 মিনিট সময় হ'ল। এখন কেৰাহী মই গেছত উঠাই দিছোঁ। আজি মই আমৰ টক তেল নিদিয়াকৈ বনাম। শুকান জলকীয়া 2টা ফালি ফালি মাজেৰে দি দিছোঁ। সৰিয়হকেইটা মই ইয়াত ভালকৈ ভাজি লওঁ। সৰিয়হকেইটা ফুটিব লৈছে। মই ঢাকনিৰে ঢাকি দিম যাতে সৰিয়হখিনি বাহিৰত পৰি নাযায়। এতিয়া মই ঢাকনি গুচাই লৈছোঁ। ইয়াতে দি দিম মই পিহনাত পিহি থোৱা আম, চেনিৰ আৰু নিমখৰ মিশ্ৰণটো দি দিছোঁ। ইয়াতে মই এতিয়া দি দিম হালধি, জিৰা গুড়ি আৰু গৰম মছলা দি দিছোঁ। ৰেড চিলি এচামুচ দি দিছোঁ। আপোনালোকে মই কোৱা ধৰণে এবাৰ বনাই খাবচোন, খুবেই ভাল পাব। মই ইয়াতে পানী ব্যৱহাৰ নকৰোঁ। চেনি আৰু পানীৰ যিখিনি আমত পানী ওলাইছিলে সেইখিনিৰে মই বনাম। গেছৰ ফ্লেমটো মই ল'ত ৰাখিছোঁ। মই হোৱালৈ গেছৰ ফ্লেমটো ল'তে ৰাখি এইখিনি ভালকৈ সিজাই লওঁ। আপোনালোকে বনাই ল'ৰা ছোৱালীক খাবলৈ দিব। চচ, জেলি এইবোৰ পাহৰি যাব, খুবেই ভাল লাগে। আপোনালোকে এইদৰে বনাই ফ্ৰিজত থৈ বহুত দিনলৈ ৰুটি বা ভাতৰ লগত খাব পাৰিব। মই ইয়াত কোনো পানী ব্যৱহাৰ কৰা নাই। চেনি আৰু নিমখৰ পানীৰে এইখিনি উতলি আছে। বিনা তেলত বনাইছোঁ মই, কোনো তেল ব্যৱহাৰ কৰা নাই। এইখিনি মোৰ হৈ আহিছে। এতিয়া মই এইখিনি নমাই দিম। মোৰ আমৰ টক ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ বনাই ফ্ৰিজত থৈ বহুদিনলৈ খাব পাৰিব। ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ আপোনালোক।